মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ সকলোকে আজি ক্লাছৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি ক্লাছটোত আমি আলোচনা কৰিম ট্ৰেন্সফৰ্মেশ্যন অফ সেন্টেন্স আৰু আমি ইয়াত আজি আলোচনা কৰিম কেনেকৈ এফাৰ্মেটিভ সেন্টেন্সবিলাকক নিগেটিভ সেন্টেন্স কৰিব পাৰি। তোমালোক সকলোৱে জানা যে যিবিলাক সেন্টেন্সে হয় বা আছে তেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে সেইবিলাক হৈছে এফাৰ্মেটিভ, আৰু যিবিলাক সেন্টেন্সে নাই বা নহয়, নাযাওঁ, নাখাওঁ, নকৰোঁ আদি তেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰে ইংৰাজীত তাক আমি নিগেটিভ সেন্টেন্স বুলি কওঁ। আজি এই ক্লাছটোত আমি বিভিন্ন ধৰণৰ এফাৰ্মেটিভ সেন্টেন্স যেনে এছাৰ্টিভ সেন্টেন্সৰ পৰা কিদৰে নিগেটিভ সেন্টেন্স কৰা হয়, কেনেকৈ ইণ্টাৰগেটিভৰ পৰা নিগেটিভ কৰা হয় বা কেনেকৈ ইম্পেৰেটিভ সেন্টেন্সবিলাকক আমি নিগেটিভ সেন্টেন্স কৰিব পাৰোঁ সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি জানো আহা কেনেকৈ এছাৰ্টিভ সেন্টেন্সবিলাকৰ নিগেটিভ সেন্টেন্স কৰা হয়। এছাৰ্টিভ সেন্টেন্সবিলাক দুই প্ৰকাৰৰ হ'ব পাৰে, যে যিবিলাকত ধৰা অক্সিলিয়াৰী ভাৰ্ব থাকে আৰু যিবিলাকত অক্সিলিয়াৰী ভাৰ্ব নাথাকে। প্ৰথমে আমি অক্সিলিয়াৰী ভাৰ্ব থকা বাক্যবিলাকত কেনেকৈ কৰা হয় চাওঁচোন। অক্সিলিয়াৰী ভাৰ্ব থকা বাক্যত অক্সিলিয়াৰী ভাৰ্বৰ পাছত নট ব্যৱহাৰ কৰিলে ই নিগেটিভ সেন্টেন্স হৈ যায়। ঠিক আছে, আমি জানো যে অক্সিলিয়াৰী ভাৰ্ব 24টা, এই 24টা অক্সিলিয়াৰী ভাৰ্ব থকা বাক্যবিলাকত আমি ঠিক অক্সিলিয়াৰীটোৰ পিছত নট ব্যৱহাৰ কৰিলে সি এটা নিগেটিভ সেন্টেন্স হৈ যায়। উদাহৰণস্বৰূপে চোৱা, হি ইজ হেপী, ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে ইজ, গতিকে ইজৰ পিছত আমি নট ব্যৱহাৰ কৰিলোঁ, ই এটা নিগেটিভ সেন্টেন্স হৈ গ'ল। হি ইজ হেপী, হি ইজ নট হেপী। তেনেকৈ she has done the work, she has not done the work. I can play football, I can't play football. তেনেকৈ they will do the work, they will not do the work. অতি চিম্পল নহয় জানো। ইয়াত দেখিছা is, has, can, will এইবিলাক হৈছে অক্সিলিয়াৰী ভাৰ্ব। ই কেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিব? হি ইজ হেপী, তেওঁ সুখী নহয়। তাই কামটো কৰিলে, তাই কামটো নাই কৰা, নকৰিলে। আই কেন প্লে ফুটবল, মই ফুটবল খেলিব পাৰোঁ, মই ফুটবল খেলিব নোৱাৰোঁ। বুজি পাইছেনে? ইয়াত আমি টেন্সকেইটাও চেঞ্জ কৰিব পাৰোঁ। ধৰা হি ইজ হেপী টু হি ৱাজ হেপীও কৰিব পাৰোঁ। হি ৱাজ হেপী হ'লে কি হ'ব? হি ৱাজ নট হেপী। তেনেকৈ চি হেড ডান দ্য ৱৰ্ক, চি হেড নট ডান দ্য ৱৰ্ক। আই কেন প্লে ফুটবল, আই কুড প্লে ফুটবল। যদি টেন্স সলনি কৰোঁ, পাষ্ট টেন্সলৈ লৈ যাওঁ, তেতিয়াহ'লে আই কুড নট প্লে ফুটবল। বুজি পাইছা? এবাৰ আমি চাওঁ হা অক্সিলিয়াৰী ভাৰ্ব নথকা বাক্যত কেনেকৈ চেঞ্জ কৰা হয়। যিবিলাক বাক্যত অক্সিলিয়াৰী ভাৰ্ব নাথাকে, অৰ্থাৎ অক্সিলিয়াৰী ভাৰ্ব নথকা বাক্যবিলাকত আমি ডু ভাৰ্বৰ সহায় লৈ নিগেটিভ সেন্টেন্স কৰোঁ। গতিকে ডু ভাৰ্ব বুলি কওঁতে আমি মনত ৰাখিব লাগিব যে ডু ভাৰ্ব তিনিটা, ডু, ডিড আৰু ডাছ। ঠিক আছে, প্ৰেজেণ্ট টেন্সত আমি ডু আৰু ডাছ পাৰ্চন অনুযায়ী, আৰু পাষ্ট টেন্সত ডিড ভাৰ্বক ব্যৱহাৰ কৰোঁ। এই উদাহৰণকেইটালৈ মন কৰাচোন। হি প্লেজ ফুটবল, সি ফুটবল খেলে। হি ডাজ নট প্লে ফুটবল, ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই, এইটো হৈছে এটা মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব। গতিকে ইয়াত যিহেতু মেইন ভাৰ্ব নাই, গতিকে ইয়াত আমি ডু ভাৰ্বৰ সহায় লৈছোঁ, আৰু যিহেতু হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে আমি ডাজ ভাৰ্বৰ সহায় লৈছোঁ। হি ডাজ নট প্লে ফুটবল। ইয়াত প্লেচ আছিলে, ইয়াত কিন্তু প্লেচ নহয়, আকৌ আমি প্লেচৰ ঠাইত কি ব্যৱহাৰ কৰিলোঁ? ডাজ ব্যৱহাৰ কৰিলোঁ। ঠিক আছে। চি ৱেণ্ট টু স্কুল, এইটো ৱেণ্ট টু পাষ্ট টেন্সত আছে, গতিকে আমি ডু ভাৰ্বৰ কিহৰ সহায় ল'ম? ডিড ভাৰ্বৰ সহায় ল'ম। গতিকে চি ডিড নট গ' টু স্কুল। ইয়াত ৱেণ্ট আছিলে, ৱেণ্টৰ অৰিজিন ভাৰ্বটো হৈছে গ', অৰ্থাৎ গ' ৱেণ্ট গান। গতিকে চি ৱেণ্ট টু স্কুল, তাই স্কুললৈ গৈছিল, তাই স্কুললৈ যোৱা নাছিল। চি ডিড নট গ'। এইটো মনত ৰাখিবা, বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে এইটো ভুল কৰে, চি ডিড নট ৱেণ্ট লিখি দিয়ে বা চি ডিড নট গান লিখি দিয়ে। সেইটো আচলতে নহয়। আমি ডিড নটৰ পিছত মানে পাষ্ট টেন্সত থকা ভাৰ্ব এটাৰ পিছত সদায় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ব্যৱহাৰ কৰিম। ঠিক আছে। তেনেকৈ ইউ গ' টু স্কুল, এইটো ধৰা ছেকেণ্ড পাৰ্চনত আছে, এইটো ছেকেণ্ড পাৰ্চনত ইউ গ' টু স্কুল, ইউ ডণ্ট গ' টু স্কুল। গতিকে তোমালোকে পাৰ্চনবিলাক মনত ৰাখিবা আৰু টেন্সবিলাক মনত ৰাখিবা, ভাৰ্ববিলাক কি টেন্সত আছে। ইয়াত আমি অক্সিলিয়াৰী ভাৰ্ব নাথাকিলেও মেইন ভাৰ্ব থকা অৱস্থাত বাক্যটোত অতি সহজেই নিগেটিভ সেন্টেন্স কৰিব পাৰিম। মাত্ৰ মেইন ভাৰ্ব থকা বাক্যবিলাকত আমি ডু, ডিড আৰু ডাজ ভাৰ্বৰ সহায় ল'ম। ঠিক আছে। এইবাৰ আমি চাওঁ আহা ইণ্টাৰগেটিভ সেন্টেন্সবিলাকৰ কেনেকৈ নিগেটিভ সেন্টেন্স কৰা হয়। আমি ইণ্টাৰগেটিভ সেন্টেন্সবিলাককো এফাৰ্মেটিভ সেন্টেন্স বুলি ধৰি ল'ব পাৰোঁ, যিহেতু এইবিলাকে হয় বা আছে তেনেকুৱা ধৰণৰ অৰ্থই প্ৰকাশ কৰে। এতিয়া ধৰা ইজ হি হেপী, ইয়াত এতিয়া কি আছে? এইটো অক্সিলিয়াৰী ভাৰ্ব। গতিকে ইজৰ পিছত আমি এছাৰ্টিভ সেন্টেন্সবিলাকৰ ক্ষেত্ৰত কি কৰিছিলোঁ? ঠিক ইজৰ পিছতেই মানে অক্সিলিয়াৰী ভাৰ্বৰ পিছতেই নট লগাইছিলোঁ, কিন্তু এইটো যিহেতু ইণ্টাৰগেটিভ সেন্টেন্স, গতিকে ইণ্টাৰগেটিভ সেন্টেন্সবিলাকৰ ক্ষেত্ৰত আমি
এনেকুৱা কৰিম ইজ হি নট হ্যাপি ঠিক আছে মানে আমি ভাৰ্বটো আগত দিমেই কিন্তু এই নট নেগেটিভ ৱৰ্ডটো আমি মাজত এনেকৈ পাৰ্চনৰ পিছত ব্যৱহাৰ কৰিম হেজ ছি ডান দ্য ৱৰ্ক হেজ ছি নট ডান দ্য ৱৰ্ক Can I play football? Can I not play football? Does he play football? Does he not play football? Do you play football? Do you not play football? পাৰ্থক্যবিলাক তোমালোকে নিশ্চয় ধৰিব পাৰিছা আমি এছাৰ্টিভ চেণ্টেন্সবিলাকত ঠিক অক্সিলাৰী ভাৰ্বৰ পিছতেই নট ব্যৱহাৰ কৰিছিলোঁ কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সবিলাকৰ ক্ষেত্ৰত আমি পাৰ্চনটোৰ পিছত দেখিছা এই পাৰ্চনবিলাকৰ পিছতে আমি নট ব্যৱহাৰ কৰি তাক নেগেটিভ চেণ্টেন্স কৰিছোঁ ঠিক আছে আৰু এইবিলাক দেখিছা এইটো ইণ্টাৰগেটিভ চেণ্টেন্স ইয়াত কিন্তু মাৰ্ক অফ ইণ্টাৰগেশ্যন মানে প্ৰশ্নবোধক চিনে আমি বহুৱাব লাগিব এইটো নেগেটিভ আচলতে ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্স এইবিলাক ঠিক আছে তেনেকৈ ইয়াত যদি পাষ্ট টেন্সত থাকে কুড আই প্লে ফুটবল যদি থাকে তেতিয়াহ'লে কুড আই নট প্লে ফুটবল তেনেকুৱা হ'ব ধৰা ইয়াতে যেতিয়া আছে ডু ইউ প্লে ফুটবল ডিড ইউ প্লে ফুটবল থাকিব পাৰে টেন্স পাষ্ট টেন্সত ডিড ইউ প্লে ফুটবল থাকিলে কি হ'ব ডিড ইউ নট প্লে ফুটবল এটো নেগেটিভ সেন্টেন্স হ'ব কেনেকুৱা ক্ষেত্ৰত নেগেটিভ হ'ব প্ৰশ্নটো নেগেটিভ কে সোধা হ'ব বুজি পাইছা নিশ্চয় এবাৰ আমি দুটা মানে ইম্পেৰেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্স কৰি চাও ইম্পেৰেটিভ সেন্টেন্স তোমালকে জানা যে যিবিলাক সেন্টেন্সে আদেশ অনুৰোধ আদি বুজায় তেনেকুৱা ধৰণৰ সেন্টেন্স বিলাকক আমি ইম্পেৰেটিভ সেন্টেন্স বুলি কওঁ ডু দা ওয়ার্ক কামটো কৰা নেগেটিভ সেন্টেন্স কেনেকৈ কৰিম ডোন্ট ডু দা ওয়ার্ক ঠিক আছে Please open the door. Please don't open the please open the window. Please don't open the window. মানে imperative sentence বিলাকৰ ক্ষেত্ৰত আমি ঠিক auxiliary verbৰ পিছতে আমি not ব্যৱহাৰ কৰিম তেনেকৈ আমি লব পাৰো ধৰা please help me please don't help me বা give me a glass of water বুলি ক'ব পাৰো give me a glass of water don't give me a glass of water এটা কথা মন কৰিছা নিশ্চয় যে এই do the work এই সেন্টেন্সটোত কিন্তু এটো do টো হৈছে মেইন ভার্ব সেইভাবে আমি ইয়াত do অক্সিলাৰী ভাৰ্বৰ সহায় লৈছো এই do টো হৈছে অক্সিলাৰী ভাৰ্ব আৰু এটো হৈছে এই do টোৱে কিন্তু ইয়াত মেইন ভাৰ্বৰ কাম কৰিছে আমি যেনেকৈ অথনি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত পাইছিলো যে মেইন ভাৰ্ব থকা অৱস্থাত আমি do ভাৰ্বৰ সহায় লৈছিলো ইয়াতো কিন্তু একেই আমি do ভাৰ্বৰ সহায় লৈছো Please open the window. Eto is a verb, main verb. Kintu yat auxiliary verb nai. Here ami yato please don't open the window. Do auxiliary verb or সহায় লৈছো ঠিক তাৰ পিছতে not ব্যৱহাৰ কৰি যাক আমি নেগেটিভ সেন্টেন্স কৰিছো বুজি পাইছা নিশ্চয় এই বাক্যকেইটালৈ মন কৰাচোন coal is black milk is white the sun rises in the east এই বাক্যকেইটাত আমি দেখিছো যে is auxiliary verb is to ইয়াত ধৰ auxiliary verb তেনেকৈ এটো মেইন ভার্ব নহয় জানো আমি এটা যেটো নিয়ম পাইছিলো যে আমি অক্সিলাৰী ভার্বটো পিছতে নট ব্যৱহাৰ কৰিম ইয়াত কিন্তু তেনেকৈ কৰিব পৰা হ'ব না চাগে coal is not black আমি ক'ব পাৰিম নে বা milk is not white ক'ব পাৰিম নে বা the sun does not rise in the east বুলি ক'ব পাৰিম নে নিশ্চয় নোৱাৰো কাৰণ এইকেইটা হৈছে ইউনিভাৰ্সাল ট্ৰুথ অৰ্থাৎ চিৰন্তন সত্য বাক্য এই বাক্যকেইটাক আমি কেতিয়াও coal is not black বুলি ক'ব নোৱাৰো গতিকে আমি কি বুলি কম নিশ্চয় coal is not white তেনেকৈ কম বা milk is white গাখীৰটো বগা গাখীৰ আমি বগা নহয় বুলি ক'ব নোৱাৰো গতিকে আমি ক'ব পাৰো milk is not black বা the sun rises in the east the sun does not rise in the east বুলি ক'ব নোৱাৰো ইয়াক আমি কম the sun does not rise in the west এটা কথা মন কৰিবা কিন্তু এইকেইটাও কিন্তু অ্যাসাৰ্টিভ সেন্টেন্স গতিকে আমি আগত যেটো অ্যাসাৰ্টিভ সেন্টেন্সৰ ৰুল পাইছিলো যে ভাৰ্বটোৰ পিছতে আমি নট ব্যৱহাৰ কৰিম কিন্তু এই ক্ষেত্ৰত সেটো প্ৰযোজ্য নহয় নহয় জানো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি ট্ৰান্সফৰমেশন অফ সেন্টেন্স যত আমি এফাৰ্মেটিভ সেন্টেন্স বিলাকক কেনেকৈ নেগেটিভ সেন্টেন্স কৰা হয় তাৰ ৰুলছ খিনি আমি আলোচনা কৰিলো বুজি পাইছা নিশ্চয় আজি এই ক্লাছটো ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী আকৌ এটা নতুন ভিডিঅত পুনৰ লগ পাম তেতিয়ালৈকে ওকে টেক কেয়াৰ বাই